নমস্কাৰ মই কিবা এটা কাম কৰি আছিলোঁ তাৰ মাজতে হোৱাটছএপত এটা বৰ ধুনীয়া মেছেজ পালোঁ আজি আৰু এই ভিডিঅ'টো আচলতে আপোনালোকৰ কাৰণে একদম আপোনালোকৰ কাৰণে যিয়ে মোৰ ভিডিঅ' সদায় চায় তেওঁলোকৰ কাৰণে যিয়ে এক্সেছ বাৰ্ছ কি সেই বিষয়ে খুব বেছি জানিবলৈ ইচ্ছুক বা তেওঁলোকে এই বিষয়ে ইতিমধ্যেই জানিছে তেওঁলোকৰ কাৰণে মই হোৱাটছএপত এটা বৰ ধুনীয়া মেছেজ দেখি মই ভাবিলোঁ লগতে মই এটা ভিডিঅ' কৰি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মই শ্বেয়াৰ কৰি দিওঁ মই মোবাইলটো আনি মই দেখুৱাবলৈ বিচাৰিম আৰু স্ক্ৰীণত মই দেখুৱাই আছোঁ অৱশ্যে মেছেজটো যে এই মেছেজটো যে মোৰ অকণমান সৰু ছোৱালী এজনী তাই মোক দিছে তাইৰ জীৱনত কিছুমান আছিলে প্ৰব্লেম আছিলে সেইবোৰৰ বাহিৰেও কিছুমান পাবলগীয়া পইচা বিগ এমাউণ্টৰ বহুত পইচা তাই পাবলগীয়া আছিলে তাই পোৱা নাছিলে তাৰপিছত এক্সেছ বাৰৰ ছেশ্যন লোৱাৰ পিছত আচলতে বহুত মানুহৰে লাইফত মিৰাকল হয় চমৎকাৰ হয় বহুতৰে জীৱনত আৰু এয়া আজি প্ৰমাণিত হ'ল এই মনালিছা বৰুৱাৰ পৰা তাইৰ জীৱনত তাই কাৰোবাৰ পৰা পাবলগীয়া ডাঙৰ এমাউণ্টৰ পইচা আছিলে বহুত দিনৰ পৰা পইচাখিনি নাপায় তাৰপিছত এক্সেছ বাৰৰ ছেশ্যন লোৱাৰ পিছত আচলতে তেখেতৰ জীৱনত এটা মিৰাকল হ'ল চমৎকাৰ হ'ল পাবলগীয়া পইচাটো ঘূৰাই পালে আৰু সেইকাৰণে মোক থেংক ইউ দিছে এক্সেছ বাৰক থেংক ইউ দিছে আৰু লগতে থেংক ইউ ইউনিভাৰ্ছ বুলি কৈছে আচলতে আমি যেতিয়া কিবা এটা কাম কৰোঁ আকৌ সেই কামটোৰ বিনিময়ত যেতিয়া আমি যেতিয়া বিচৰা বস্তুটো পাই যাওঁ আমি বহুতে পাহৰি যাওঁ নহয় জানো কিন্তু আমি যেতিয়া অলৱেজ আমি সেই বস্তুটো যেতিয়া আমি বিচৰাটো বস্তুটো পোৱাৰ পিছত আমি সদায় থেংকফুল হ'ব লাগে আমি সদায় কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে মানুহকেই হওক ভগৱানকেই হওক আমি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আমি যি বস্তু বিচাৰোঁ সেই বস্তু পোৱাৰ কাৰণে আমি সদায় থেংকফুল হ'ব লাগে আৰু মনালিছাৰ জীৱনত যেনেকৈ চমৎকাৰ হ'ল এনেকৈ বহু মানুহৰ জীৱনত চমৎকাৰ হৈছে আৰু এই বিষয়ে অকল মই বুলি নহয় আপোনালোকেতো ইউটিউবত বহুতৰে ভিডিঅ' চাই থাকে গতিকে দেখিছে আৰু মোৰ কেতিয়াবা মই শ্বেয়াৰ কৰিম মোৰ ভিডিঅ' যদি আপোনালোকে জানিবলৈ ইচ্ছুক হয় কমেণ্ট কৰিব মোৰ নিজৰ লাইফত বহুত চমৎকাৰ হৈছে মোৰ নিজৰ লাইফত বহুত মিৰাকল হৈছে ইতিমধ্যে হৈছে মই কেতিয়াবালৈকে শ্বেয়াৰ কৰিম যদি আপোনালোকে জানিবলৈ ইচ্ছুক তেতিয়া কমেণ্ট বক্সত আপোনালোকে মোক কমেণ্ট কৰিব পাৰে বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিলে মই আপোনালোকক এই কথাটোৰ পৰা শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাই একদম লগতে মই আপলোড দিয়ে দিছোঁ বাকী ধন্যবাদ